হয়, আজি কাট অফৰ বিষয়ে কথা পাতিম আৰু আপোনালোকে থাম্বনেইলত চাইছে যে কাট অফ কিমান হ'ব পাৰে এইবাৰ 2025ত কিমান কাট অফ হ'ব পাৰে আৰু 2023ত কিমান কাট অফ আছিল সেই বিষয়ে ক'ম। কাৰণ মই 2023ত ভৰ্তি হৈছিলোঁ আসাম পুলিচত এজ এ APRO কনষ্টেবল। তো 2023ত মোৰ কাট অফ মানে মোৰ মাৰ্ক কিমান আছিল আৰু মোৰ কিমান ৰিটেনত মাৰ্ক পোৱাৰ পিছত মোৰ ভাইভাত নাম আহিছিল, গোটেইখিনি কথা পাতিম এইটো ভিডিঅ'ত। তো প্ৰথম কথা হ'ল ফিজিকেলৰ কাট অফটো আছিল কামৰূপ মেট্ৰৰ, যিহেতু মই কামৰূপ মেট্ৰৰ পৰা বিলং কৰোঁ আৰু কামৰূপ মেট্ৰত আছিল ফিজিকেলৰ 21.28 মাৰ্কৰ এটা কাট অফ আছিল, ফিজিকেলৰ কাট অফ আছিল। আৰু তাতে মই পাইছিলোঁ কিমান, কাট অফ মাৰ্কতকৈ বেছি পাইছিলোঁ প্ৰায় 7 মাৰ্ক, প্ৰায় 7 মাৰ্ক মই বেছি পাইছিলোঁ তাৰ পৰা 28.31 মানে 28.31 আউট অফ 50 মাৰ্কৰ ভিতৰত মই পাইছিলোঁ। এইটো আছিল মোৰ ফিজিকেলৰ কাট অফ, ফিজিকেলৰ মাৰ্ক। তাৰপিছত ফিজিকেলৰ কাট অফৰ পিছত ৰিটেনত নাম আহে। ৰিটেনত নাম থাকিলে কি হ'ল, ৰিটেনত আপোনাৰ 45 মাৰ্কৰ এটা ৰিটেন টেষ্ট হয়। তাতে ৰিটেন টেষ্টত মই পাইছিলোঁ 41 মাৰ্ক। তাতে মোৰ 8 কুৱেশ্যন ৰং হৈছিল আৰু মই টোটেল নাম্বাৰ পালোঁ তাতে কিমান, ইপানে পালোঁ 28.31 আৰু ৰিটেনত পালোঁ কিমান 41। টোটেল মাৰ্ক হৈ যায় মোৰ 69.31। 69.31 মাৰ্ক পোৱাৰ পিছত মোৰ ভাইভাত নাম আহে। তো মই এইটো ক'ব পাৰোঁ যে আপোনাৰ কাট অফতকৈ যদি 7 নম্বৰ মাৰ্ক বেছি আছে ফিজিকেলত যদি কাট অফৰ পৰা 5ৰ পৰা 7 নম্বৰ মাৰ্ক বেছি আছে আৰু ৰিটেন এক্সাম যদি বহুতে ভাল হৈছে, মানে 40 নম্বৰৰ ওপৰত আছে, 40 মাৰ্কৰ ওপৰত আছে, তেতিয়াহ'লে আপোনাৰ ভাইভাত নাম অহাটো বহুত চান্সেছটো বাঢ়ি যায়। আৰু যিহেতু মোৰ 40 মাৰ্কৰ ওপৰত আছিল আৰু ইপিনে মই 7 নম্বৰ বেছি পাইছিলোঁ, তো এইটো 7 নম্বৰটো বেছি ক'ব নোৱাৰি, 5 মাৰ্ক এটা যিটো কাট অফ থাকে তাৰ পৰা যদি 5 মাৰ্কৰ এটা ডিষ্টেঞ্চ আপুনি বনাই ৰাখে, তেতিয়াহ'লে আৰু এইপিনে যদি আপুনি ৰিটেনটো 40 মাৰ্কমান পাই যায়, তেতিয়া আপোনাৰ 100% নাম অহাটো আহিবই আৰু তেতিয়া চান্সেছটো বাঢ়ি যায়। এনেকৈ যে আহিব এইটো কথা নহয়, অহাৰ চান্সেছটো বাঢ়ি যায়। কাৰণ আপোনাৰ ভাইভাত কিমান, এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ কেণ্ডিডেট মাতা হয় আৰু 2জনকৈ কেণ্ডিডেট মাতা হয় প্ৰত্যেক পোষ্টৰ কাৰণে। এনেকৈ URত যিমান পোষ্ট আছে সেই পোষ্টৰ কাৰণে কিমানকৈ মাতা হয়, এটা পোষ্টৰ এগেইনষ্টত 2টাকৈ মাতা হয় কেণ্ডিডেট। আৰু যেনেকৈ SC কেটেগৰী আছে, SC কেটেগৰীত যদি 2টা পোষ্ট আছে তাতেও কিমানকৈ এটা পোষ্টৰ এগেইনষ্টত 2টাকৈ কেণ্ডিডেট মাতা হয়। তো তাৰপিছত আপোনাৰ যদি আপুনি ৰিটেন এক্সাম ভাল কৰিছে, যদি ৰিটেন এক্সামত আপোনাৰ 35 এবভ যদি 35 মাৰ্ক আছে আৰু আপোনাৰ যদি মোটামুটি কাট অফৰ পৰা যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ কাট অফ আছে ফিজিকেলৰ কাট অফ, তাৰ পৰা যদি 5 মাৰ্ক বেছি হৈ আছে আপোনাৰ, তেতিয়া আপোনাৰ চান্সেছ আছে যে আপুনি কিহত ৰিটেন এক্সাম ভাইভা এক্সামত মাতিবৰ কাৰণে। আৰু এইটো আপুনি কাউণ্ট কৰিব লাগিব, কাৰণ ৰিটেন এক্সামৰ মাৰ্কটো আপোনাক কৈ নিদিয়ে, সেইটো আপুনি OMR শ্বীটটো চাই কেনেহে ফাইণ্ড আউট কৰিব পাৰে যে আপোনাৰ মাৰ্ক কিমান হৈছে। তো APRৰ কাৰণেতো কাট অফটো ফিজিকেলৰ কাট অফটো এনি টাইম কমেই থাকে, গোটেইকেইটা ডিষ্ট্ৰিক্টতে কম থাকে, যে এনেকুৱা নহয় যে এটা ডিষ্ট্ৰিক্টত এনেকুৱা। প্ৰায় ডিষ্ট্ৰিক্টতে কি হয়, APRৰ কেণ্ডিডেটৰ ফিজিকেলটো কম থাকে মাৰ্ক, কিন্তু ৰিটেন টেষ্টটো বহুতৰে ভাল হয়, 40 মাৰ্ক 40+ থাকে বেছিভাগ। তো তাতে আপুনি 38 39 এইটো ধৰিব লাগিব, যে এটা এভাৰেজ ধৰিব লাগিব যে 39 38। আৰু যিহেতু এইবাৰ এক্সাম অলপ টাফ হৈছে, সেইকাৰণে 35ৰ এবভটো থাকিবই লাগিব আপোনাৰ। 35ৰ এবভ থাকিলেহে আপোনাৰ নামটো অহাৰ চান্সেছটো বেছি থাকিব। আৰু কাট অফৰ পৰা +5 মাৰ্কটো বেছি থাকিবই লাগিব, তেতিয়া আপোনাৰ নামটো কি অহাৰ চান্সেছ বেছি থাকিব ভাইভাত। আৰু ভাইভাত আপুনি চিলেকশ্যন ল'ব হ'লে ভাইভাৰ এক্সামটো বহুত ইম্পৰ্টেণ্ট ৰোল হয় ইয়াতে, কাৰণ ইয়াতে 50-50% থাকে, যে এটা ল'ৰাই যদি দুটা ল'ৰাই যদি ছেম মাৰ্ক পাই থাকে, তাতে যদি এটা ল'ৰাই 0.1 নম্বৰো বেছি পাই যায়, তেতিয়া তাৰ চিলেকশ্যনটো পাক্কা হয়। ঠিক আছে, তো এইটো যে নহয় যে আপুনি দুটা মাৰ্কত দুটা এক্সামত ভাল কৰিছে, বাট ভাইভাত আপুনি
এটা যদি 5 মাৰ্কৰ গেপ হৈ যায় বহুত পিছুৱা হৈ যায়। তো 5 মাৰ্কটো বহুত ইম্পৰ্টেণ্ট হয়, ভাইভাত আপোনাৰ 5 মাৰ্ক মাতা হয়। তো ভাইভাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। প্ৰিপাৰেশ্যন কি আপোনাৰ যেটো এটা ভিডিঅ' বনোৱা হৈছে ভাইভাৰ কাৰণে মোৰ চেনেলত, সেইটো ভিডিঅ'টো আপুনি চাই ল'ব এবাৰ, মোৰ ভাইভাৰটো কেনেকুৱা আছিল। তো এবাৰ চালে আই থিংক আপোনালোকৰ আইডিয়াটো আহি যাব। আৰু আজি আছিল ইমানলৈকে ভিডিঅ'টো, আৰু আপোনালোকৰ জনাব যে আপোনালোকৰ কিমান মাৰ্ক হৈছে। যে ফিজিকেলৰ কাট অফটো লিষ্টটোতো চবেই আছে, চবৰ তাত আছে, বাট আপুনিতো কিমান মাৰ্ক পাইছে এইটো চবৰ তাত নাই। তো সেইকাৰণে সেই মাৰ্কটো আপুনি ৰিটেন টেষ্টত মাৰ্ক কিমান পাইছে সেই মাৰ্কটো আপুনি জনাব, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা হয় সেইটো আপুনি জনাব। আৰু ফিজিকেলৰ কাট অফটো পাৰিলে দি দিব। ফিজিকেলৰ কাট অফটো নালাগে, অনলি আপোনাৰ ডিষ্ট্ৰিক্টটো জনাব আৰু ৰিটেন এক্সামত কিমান এটেণ্ড কৰিলে সেইটো জনাব। এতিয়া মই আপোনালোকৰ কাৰণে এটা এভাৰেজ কাট অফটো বনাই দিব পাৰিম যে কিমান হ'ব পাৰে আপোনালোকৰ চিলেকশ্যনৰ বাবে। তো আই থিংক কমেণ্ট কৰিব, কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰিব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এইটো আছিল আজিলৈকে, ইমানখিনি আছিল। আশা কৰোঁ নেক্সট এটা ভিডিঅ' আকৌ লগ পাম সোনকালে। তো ধন্যবাদ, জয় হিন্দ, জয় ভাৰত।